নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত স্কুটিৰে প্ৰচণ্ড খুন্দা মাৰি নিহত এজন যুৱকৰ। গোলাঘাট সূতামাৰীত সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনাটো। গুৰুতৰভাৱে আহত আন এজন স্কুটি আৰোহী। নিহত যুৱকজন কামাৰগাঁও সুদাংগাঁৱৰ উজ্জ্বল দত্ত বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত হয় মহুৰামুখৰ দেৱাশীষ নামৰ এজন যুৱক। জানিব পৰা মতে কমাৰগাঁও দিশৰ পৰা AS05AF 3362 নম্বৰৰ স্কুটিৰে যুৱক দুজনে মহুৰামুখলৈ গৈ থকা সময়তেই সংঘটিত হয় এই দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই খুমটাইৰ মহুৰামুখৰ মোহিনী ৰাজকুমাৰী পথত তেওঁলোকৰ স্কুটিখনে পথৰ দাঁতিৰ এজোপা গছত খুন্দা মৰাত দুয়োজন যুৱক আহত হয়। ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত দুই যুৱকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়তে উজ্জ্বল দত্ত নামৰ যুৱকজন মৃত্যু হয়।